নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক খবৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল চেনেলটিলৈ। প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম যোৱা 8 আৰু 9 অক্টোবৰ তাৰিখে ভাৰতবৰ্ষলৈ ইউকেৰ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টেমাৰ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতবৰ্ষলৈ আহিছিল। ভাৰতবৰ্ষলৈ আহি ভাৰত চৰকাৰৰ সৈতে তেওঁ বিভিন্ন বিষয়ত আলোচনাত মিলিত হ'ল। তেওঁ ভাৰতবৰ্ষত ইউকেৰ যি আগশাৰী শিক্ষা প্ৰতিষ্ঠান আছে, এই শিক্ষা প্ৰতিষ্ঠানসমূহৰ এটা শাখা ইয়াতো মুকলি কৰিবলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰিছে। ইণ্ডিয়া আৰু ইউকেৰ মাজত বিভিন্ন বিষয়ত আলোচনা হয় আৰু এই আলোচনাৰ মাজতে দুয়োখন দেশৰ মাজত এখন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈ যায়। এই চুক্তিখন হৈছে প্ৰায় $468 মিলিয়ন ইণ্ডিয়া ইউকে মিছাইল ডিল। এই ডিলখনৰ মৰ্মে ভাৰতবৰ্ষই ইউকেৰ পৰা ক্ৰয় কৰিব লাইট ৱেইট মাল্টিৰল মিছাইল, যাক ইউকেত মাৰ্কলেট মিছাইল বুলিও কয়। নৰ্দাৰ্ণ আয়াৰলেণ্ডৰ থেলছ কোম্পানীয়ে এই মিছাইলবিধ নিৰ্মাণ কৰে। এই কোম্পানীটোৰ সম্পূৰ্ণ নাম হৈছে থেলছ এয়াৰ ডিফেন্স। এই চুক্তিখনৰ ফলত ইণ্ডিয়া আৰু ইউকে দুয়োখন দেশেই লাভান্বিত হ'ব। ইউকেত প্ৰায় 700 নতুন জবৰ সৃষ্টি হ'ব আৰু ভাৰতবৰ্ষইও নিজৰ সামৰিক শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। সেইখন চুক্তিৰ উপৰিও আন এখন ডিফেন্স চুক্তিও দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হৈছে। এইখন হৈছে ইমপ্লিমেণ্টিং এগ্ৰিমেণ্ট অন ইলেক্ট্ৰিকেল প্ৰপালচন ছিষ্টেম ফৰ নেভেল শ্বিপছ, অৰ্থাৎ ভাৰতবৰ্ষৰ নেভেল শ্বিপসমূহৰ বাবে যিবোৰ ইলেক্ট্ৰিকেল প্ৰপালচন ছিষ্টেমৰ প্ৰয়োজন হয়, সেই প্ৰপালচন ছিষ্টেমসমূহ ইউকে আমাক যোগান ধৰিব। এতিয়া আহিছোঁ ইউকেৰ পৰা ভাৰতে নতুনকৈ ক্ৰয় কৰিবলগীয়া মিছাইলটোৰ কিছু বৈশিষ্ট্যসমূহৰ বিষয়ে জানিবলৈ। এই মিছাইলটো হৈছে এটা শ্বৰ্ট ৰেঞ্জৰ মিছাইল। ইয়াৰ ওজন 13 কিলোগ্ৰাম, লেন্থ 1.3 মিটাৰ্ছ, ডায়মিটাৰ হৈছে 76 mm, ৰেঞ্জ 6 to 8 কিমি, স্পীড এপ্ৰক্স মেক 1.5, হাই ছাবছনিক টু ছুপাৰছনিক ৰেঞ্জ, অৰ্থাৎ শব্দৰ গতিবেগতকৈ 1.5 গুণ বেছি ইয়াৰ গতিবেগ হ'ব। এই মিছাইলটো কেইবা ঠাইৰ পৰাও লঞ্চ কৰিব পাৰি। হেলিকপ্টাৰৰ পৰা লঞ্চ কৰিব পাৰি, নেভেল ভেছেল অৰ্থাৎ জাহাজৰ পৰাও লঞ্চ কৰিব পাৰি, গ্ৰাউণ্ড লাঞ্চাৰ, মাটিৰ পৰাও ইয়াক উৎক্ষেপণ কৰিব পাৰি। এই মিছাইলটোৰ মাল্টি ৰোল এটেক কৰিব পৰা ক্ষমতা আছে, অৰ্থাৎ এয়াৰ টু এয়াৰ, এয়াৰ টু ছাৰ্ফেচ আৰু ছাৰ্ফেচ টু এয়াৰ এই মিছাইলটোৰ আক্ৰমণ কৰিবলৈ সক্ষম আছে। ভাৰতৰ অস্ত্ৰসমূহৰ লগত এই মিছাইলৰ চামিলকৰণে ভাৰতবৰ্ষক আৰু অধিক শক্তিশালী কৰি তুলিব। ভাৰতৰ আকাশমাৰ্গ আগতকৈ আৰু সুৰক্ষিত হ'ব। এই মিছাইলৰ তীব্ৰ গতিবেগ আৰু নিখুঁত লক্ষ্যত আক্ৰমণ কৰিব পৰা ক্ষমতাই এই মিছাইলটোক আৰু অধিক ঘাতক কৰি তোলে। সেইবাবে কম দূৰত্বত হ'ব পৰা যিকোনো আক্ৰমণক এই মিছাইলে সহজে প্ৰতিহত কৰিব পাৰে। আৰু এই মিছাইলৰ ব্যৱহাৰ তুলনামূলকভাৱে আন মিছাইলসমূহতকৈ যথেষ্ট কম খৰচী। ভাৰতৰ শত্ৰু দেশ পাকিস্তানে ভাৰত-পাকিস্তান সীমান্তত প্ৰায়ে বিভিন্ন ধৰণৰ আক্ৰমণেৰে ভাৰতক অশান্ত কৰিবলৈ চেষ্টা কৰি থাকে আৰু সেই অঞ্চলসমূহত এই মিছাইলটোৰ ব্যৱহাৰে ভাল ফল পোৱা যাব বুলি আশা কৰিব পাৰি।